মা কচম বিয়া খাই আহি মা এনেকুৱা জোৰে হাগিব ধৰিছে ৰখাব পৰা নাই বে বেয়া মছলা বে মাংসটো আবে ঠিকে কৈছো বে কি জানো মছলাটো বেছি দিছে নিমখ কম হোৱাৰ কাৰণে বেছি বাগানি হৈ আছে নেকি মোৰ একে অৱস্থা বে এতিয়া প্ৰব্লেম এটা হৈ গ'ল নহয় কিয় কি হ'ল আবে বৰ বিপদত পৰি গৈছো বে পানী বটলটো ফুটা ওলালে পানী অলপ দে না টোপা আবে জেনেৰেটৰ দুটা বটল আনিছিলো হে এতিয়া আকৌ এইখিনি পানী দিব দুইটা পকন হ'ম নেকি একো না দুটাই শ্বেয়াৰ কৰিম দে না কিবা এটা কৰ না বে কিবা এটা কৰ প্লিজ নহ'লে কেনেকে উঠি যাম মই নাই মই দিব নোৱাৰো যা কিয় দে আচ্ছা তোক দি আছো মই বটলটো কিন্তু তই মোক 200 টকা এটা দিব লাগিব হা বিপদৰ টাইমতো বিজনেছ মাইণ্ড লগাইছ নাই বিপদৰ সময়তে মানুহৰ পৰা পইচা লুটিব পাৰি তই চালা যি কঞ্জুচ এনেই পইচা নোলাও আজি 200 টকা এটা দে না দে না পইচা নাইকিয়া প্লিজ দে নাই ভাই তই দিবই লাগিব তেতিয়াহে মই তোক পানী বটল দিম আৰু এটা চক্ত আছে কিন্তু পানী বটলটো তই লৈছ হয় তই আকৌ মোক বেলেগ এটা বটল আনি দিব লাগিব নহ'লে মই কেনেকে পকৰ ধুম হ'ব মান্তি ল 200 টকা ল আজিকালি কোনো বিপদৰ বন্ধু নহয় নাই আজিকালি ল'বই লাগিব এইবিলাক পানী ভৰাই দিবি নাই দিম জলদি দে মোক পটক উঠি যাব দে ক'ত গ'লগৈ এডাল চালা অথনিৰ পৰা অহা নাই দেখোন পলাই দিলে নেকি এইটোৱে মই এতিয়া কেনেকে টিকা ধুই যাম বাৰু আহিছে এইয়া পানী লৈছো দে পানীটো দে অথনিৰ পৰা বহি বিষাই গৈছে বে ভৰি কিখন জলদি দে পানীটো দিম কিন্তু তই মোক এতিয়া 500 টকা দিব লাগিব আৰু পোহা তই মোৰ লগত এতিয়া পলিটিক্স কৰিব আহিছো হা নহ'ব বাবা তই মোক এতিয়া 500 টকা দিব লাগিব তেতিয়াহে মই পানীটো তোক দিম যা 500 টকাৰ কাৰণে মই পোকৰ নুধুই আহিব পাৰো বে ঠিক আছে তেনেহ'লে এয়া ল তোৰ পানী ভাই বেয়া নাপাবি ভাই বিপদত মই তোৰ পৰা এনেই পইচা বিচাৰিলো মোৰে বেয়া লাগিছে এতিয়া মই বুজি পালো যে বিপদৰ সময়ত মানুহক কেতিয়াও এনেকে পইচা বিচাৰিব নালাগে ল পইচাটো লৈ ৰাখ আচ্ছা চব ঠিক আছে মই বোলে বেয়া নাপাওঁ তোক পকৰ ওপৰলৈ পানী কোনে দিলে এই জংঘলত মোক কোনে পানী আনি দিব তই যে 200 টকাটো দিছিলি সেইখন দিয়ে পকৰটো মুচি আহিলো